যোৱা 5টা বছৰ বিধানসভাৰ আজি অন্তিমটো দিন আৰু অন্তিমটো দিনা যথেষ্ট আৱেগিক হৈ পৰিছে বিধায়কসকলৰ বিশেষকৈ এই 5টা বছৰ বিধানসভাৰ যি দিন আছিলে সেই দিনকেইটাৰ ভিতৰত বা যি বৰ্ষকেইটা আছিলে সেই বৰ্ষকেইটাৰ ভিতৰত অন্যতম এজন চৰ্চিত বিধায়ক হৈছে সুশান্ত বৰগোহাঁই যিহেতু 2021 বৰ্ষত তেওঁ কংগ্ৰেছত আছিলে তাৰপিছত যিহেতু উপ নিৰ্বাচন হ'ল উপ নিৰ্বাচনৰ পিছতে বিজেপিত যোগদান কৰাৰ পিছত পুনৰ বিধানসভালৈ তেওঁ আহে আৰু এই মুহূৰ্তত মূলত সুশান্ত বৰগোহাঁই আছে তেওঁৰ সৈতে আমি কথা পাতিম অলপ বেয়া লাগিছে আজি তেনেকুৱা ধৰণৰ কথা নাই এই বিধানসভাখনত 2011 চনৰ পৰা আৰু ইয়াতে ৰাইজে সিদ্ধান্ত বিধানসভাখনৰ ভিতৰত কোনে বহিব আৰু কোনে নবহিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখন নেতৃত্বাধীন চৰকাৰ এই চৰকাৰখনে অসমখনক এনেধৰণে কাম কৰিলে এইবাৰ ভাৰতীয় জনতা পাৰ্টি নিশ্চিতভাৱে সৰহসংখ্যক বিধায়ক লৈ পেলাই এইবাৰ পুনৰ চৰকাৰ গঠন কৰিব আৰু দলে যিসকলক বিধানসভাৰ বাবে মানে বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিব সেইসকলে প্ৰতিদ্বন্দ্বিতা কৰিব সৰহসংখ্যকে এইবাৰ জয়ী হৈ আহিব এই বিধানসভাখনৰ সকলোতকৈ ডাঙৰ যিটো এটা গুৰুত্বপূৰ্ণ কি বুলি ক'ব দায়িত্ব লৈ কাম কৰা কথাখিনি হ'ল যে বিধানসভাখনে অসমীয়া খিলঞ্জীয়া মানুহৰ কাৰণে কাম কৰিলে বিধানসভাখনে এনেখিনি আইন কৰিলে যিখিনি আইনত একেবাৰে 18 বছৰ তলৰ যিসকল বিয়া বাৰু কথা আছিলে সেইবিলাক বন্ধ কৰা হ'ল অসমৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত অৱদান ক্ষেত্ৰত এই বিধানসভাখনে যথেষ্ট অৰিহণা যোগালে এই বিধানসভাখনে আৰু এটা গুৰুত্বপূৰ্ণ কাম কৰিলে চৰকাৰখনে যিসকল যুৱক যুৱতীসকল আছিলে সেইসকলক চৰকাৰী চাকৰি 1 লাখ টকাৰ কথা 1 লাখ চাকৰিৰ কথা কৈছিলে 1.5 লাখ চাকৰি নিযুক্তি দিলে আৰু এটাও প্ৰশ্ন উত্থাপন নোহোৱাকৈ এই যিবিলাক আমাৰ কাম বা যিখিনি আমি কৰিলো এই গোটেই কথাখিনি লৈ আমি যাম আৰু বিধানসভাত যিসকল বিৰোধী পক্ষ বিধায়ক আছিলে সেইসকলকো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ বক্তব্যত ধুনীয়াকৈ তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছে পৰিচালনা কৰাৰ ক্ষেত্ৰত যিখিনি সহায় কৰিলে সেইসকলকো ধন্যবাদ জনাইছে যিসকলে বিৰোধিতা কৰিলে সেইসকলকো ধন্যবাদ জনাইছে তেওঁলোকৰ বিৰোধীৰে আমি কিছু আৰু সংশোধন কৰিব পাৰিলোঁ কাম কৰিব পাৰিলোঁ এই গোটেই কথাখিনি লৈ বিধানসভাৰ 5টা বছৰ আমাৰ পৰিচালিত হ'ল কিন্তু এটা কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি তৎপৰতা বা কাম কাজ সেইখিনিয়ে এই 5টা বছৰ আমি কেনেকৈ গ'ল গমেই নাপালোঁ কিবা আটাইতকৈ গুৰুত্বপূৰ্ণ বা আটাইতকৈ মনত থকা স্মৃতি কেনেকুৱা থাকিব এই 5টা বছৰ বিশেষকৈ চাওক বিধানসভা প্ৰত্যেক দিনাই স্মৃতি আৰু বিধানসভাত আমি যেনেধৰণে সকলোৱে ভাগ লওঁ সেই গোটেই ভাগখিনি আমাৰ সদায় স্মৃতি থাকিব আৰু এই বিধানসভাখন বিশেষকৈ বিৰোধী পক্ষৰ কিছু নেতা আমাৰ আছিলে অখিল গগৈ ডাঙৰীয়া বা মই এটা সময়ত বিধানসভাখন এইকাৰণে স্মৃতিত থাকিব যে মই প্ৰথমবাৰ জয়ী হ'লোঁ কংগ্ৰেছ দলৰ পৰা আকৌ 3টা মাহৰ পিছত মই পদত্যাগ কৰিলোঁ আকৌ একেখিনি মানুহে মই বিজেপি দলৰ পৰা নিৰ্বাচিত হ'লোঁ সেইকাৰণেও মই ডিমৌবাসীক ধন্যবাদ জনাইছোঁ এনেধৰণৰ গোটেই কথা বতৰাই বৰ এটা 5টা বছৰ বৰ ঘটনা প্ৰবাহৰ মাজত যোৱা এখন বিধানসভা এইবাৰ টিকেট লাভ কৰিব বুলি যে মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাৰ সমষ্টিক গৈ নিজে কৈছে যে সুশান্ত বৰগোহাঁই বাহিৰে ইয়াত কোনো নাই গতিকে কেনেকুৱা ধৰণৰ আপুনি ভাবিছে বা সমষ্টিটো ৰাইজে কেনেকুৱা আপোনাৰ পূৰ্বতকৈ পূৰ্ব বিচাৰে উপ নিৰ্বাচনত আপুনি যথেষ্ট ভোট প্ৰায় 25,000 ভোটৰ ওপৰত লাভ কৰিছিলে গতিকে এইবাৰ কেনেকুৱা ধৰণৰ আশা কৰিছে চাওক এইবাৰ নিৰ্বাচনৰ পিছত আপোনালোকে গম পাব কেনেধৰণে আমি যদি দলে কয় যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব প্ৰতিদ্বন্দ্বিতা কৰিম আৰু যথেষ্ট সংখ্যক ভোট লৈ এইবাৰ জয়ী হ'ব পাৰিম কাৰণ যোৱা সময়ছোৱাত আমি কাম যথেষ্টখিনি কৰিলোঁ যেনেধৰণে ৰাইজক কথা দিছিলোঁ এটা খুব চৰ্চা হৈ আছে শিৱসাগৰতো চৰ্চা হৈ আছে যে আপুনি ডিমৌ নহ'লে শিৱসাগৰতো নিৰ্বাচন খেলিব পাৰে এনেকুৱা ধৰণৰ চৰ্চা হৈ আছে চাওক এইটো এটা চৰ্চা আমাৰ দলৰ ভিতৰৰ পৰা এতিয়ালৈকে কেনেকুৱা ধৰণৰ আমাক একো কোৱা নাই আৰু মোক দলৰ ভিতৰৰ ফালৰ পৰা ইতিমধ্যে আমি বিধায়ক হিচাপে ডিমৌ সমষ্টিতে কাম কাজ কৰি আহিছোঁ শিৱসাগৰ সমষ্টিত এতিয়ালৈকে এভুমুকিও মৰা নাই কিন্তু চা চিনাকি আছে কাৰণে শিৱসাগৰত বহুতৰ লগত সম্পৰ্ক আছে কিন্তু ৰাজনৈতিকভাৱে মই ডিমৌ সমষ্টিটোতে কাম কাজ কৰি আছোঁ আৰু দলে যদি মোক প্ৰক্ষেপিত কৰে ডিমৌ সমষ্টিৰ পৰাই কৰিব বুলি আশা কৰিছোঁ বিধায়ক আৱাস বা মন্ত্ৰী আৱাসলৈ দেখিমনে এই ধৰণৰ কথা বতৰাবিলাক ভাৰতীয় জনতা পাৰ্টিত নাথাকে আৰু এইবিলাক আশা আকাংক্ষা আমাৰবিলাকৰ মাজত নাই আৰু সেইকাৰণে ইমান সুন্দৰভাৱে যোৱা 5টা বছৰ পৰিচালিত হ'ল মন্ত্ৰীত্বৰ কাৰণে কোনোৱে সেই হাবিয়াস কৰা কোনো এজন বিধায়ক আপুনি নাপাব দিলে বহুতে ল'ব কিন্তু মন্ত্ৰীত্ব লাগিব বুলি ইয়াৰ এনেকুৱা ধৰণৰ কোনো কেতিয়াও মনোনিৱেশ কৰা নাই বা নকৰেও কাৰণ ইয়াতে বিধায়ক আৰু মন্ত্ৰীৰ মাজত বিশেষ পাৰ্থক্য নাই মন্ত্ৰীজনে তেখেতৰ বিভাগটো চলায় আৰু বিধায়ক হিচাপে সকলোৱে সমানে সমভাৱে কাম কৰে অন্তিমটো প্ৰশ্ন উজনি অসমত কেনেকুৱা হ'ব এবাৰ বিজেপি 100% ভাল হ'ব উজনি অসমত আপোনালোকে যদি চাই একেবাৰে মইতো সকলো বিধানসভাত নাই যোৱা কিন্তু বিধানসভাৰ পৰিৱেশ যিটো আমি বুজি পাওঁ ৰাজনৈতিক জীৱনত বহুত দিনত থকাৰ পৰা উজনি অসমত প্ৰায় 99% চিটতে আমি জয়ী হ'বলৈ সক্ষম হ'ম
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।